তেওঁলোকে গো মাংস বিলাই জিকিছিল এতিয়া মই দোকানখন বন্ধ কৰি দিলোঁ আৰু ভৱিষ্যতে কোনেও দিব নোৱাৰিব বিলাব নোৱাৰিব গতিকে দোকানখন ইমান দিন খোলা আছিলে মই দোকানটো বন্ধ কৰি দিলোঁ ইমানেই কথা চক প্ৰথম কথাটো হ'ল যে অসমৰ ইছলাম ধৰ্মী মানুহে গো মাংস খায় সেইটোতো নতুনত্ব একো নাই এতিয়া আমি কৈছোঁ যে ৰাজহুৱা স্থানত নাখাব হোটেল বা ৰেষ্টুৰেণ্টত নাখাব এতিয়া ইয়াত নতুনত্ব কি আছে ৰকিবুল হুছেইন ডাঙৰীয়াই কৈ আছে যে সামগুৰিত মুছলমান মানুহে গো মাংস খালে এতিয়া সেইটো মই খাইছে নাই খোৱা এতিয়া মই গৈ কেনেকৈ তাক ইনকুৱাৰী কৰিব পাৰোঁ এইটো ৰকিবুল হুছেইনে ইনকুৱাৰী কৰিব পাৰে তেওঁৰ সমষ্টি আজি ইমান দিনে যদি গো মাংস সামগুৰিৰ মুছলমান মানুহে খোৱা নাছিল এইবাৰ প্ৰথমবাৰৰ কাৰণে খাইছে এইটো তেওঁহে জানিব তথ্য তেওঁ ইনডাইৰেক্টলি এইটোৱে কৈছে যে সামগুৰিত আগতে মই গো মাংস বিলায়ে জিকি আছিলোঁ তেওঁ সেইটোৱে কোৱা নাই জানো যোৱা 25 বছৰত তেওঁ জিকিলে তেওঁ দেউতাক জিকিলে তাৰমানে ইমান দিন তেওঁলোকে গো মাংস বিলায়ে জিকিছিল এতিয়া মই দোকানখন বন্ধ কৰি দিলোঁ আৰু ভৱিষ্যতে কোনেও দিব নোৱাৰিব বিলাব নোৱাৰিব গতিকে দোকানখন ইমান দিন খোলা আছিলে মই দোকানটো বন্ধ কৰি দিলোঁ ইমানেই কথা আজি ৰাতিপুৱা মই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক সাক্ষাৎ কৰিলোঁ আৰু তেখেতৰ লগত এডভান্টেজ আসাম যিটো আমি দ্বিতীয় সংস্কৰণ কৰিম তাৰ বিষয়ে আলাপ আলোচনা কৰিলোঁ আৰু তেখেতৰ মন্ত্ৰালয়ৰ পৰা আমি কি ধৰণে উপকৃত হ'ব পাৰিম তাৰ বিষয়ে আলোচনা কৰিলোঁ আৰু অসমৰ ৰাজনৈতিক পৰিৱেশৰ ওপৰতো আলোচনা কৰিলোঁ দুপৰীয়া 12 বজাত মই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক সাক্ষাৎ কৰিম 3টা বজাত অষ্টলক্ষ্মী মহোৎসৱ আছে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব তাত যোগদান কৰিম আৰু বিয়লি মই গুৱাহাটীলৈ উভতি যাম সঞ্জয় কিষাণ ডাঙৰীয়াই যোৱাকালি মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছে আৰু তেওঁৰ স্থানত ইতিমধ্যে তিনিচুকীয়া জিলাৰ পৰাই ৰূপেশ গোৱালাক আমি ইনক্লুড কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ অহাকালি শপত গ্ৰহণ আছে তেওঁতো বিধায়ক হয় তেওঁ কাম কৰি যাব আৰু কামৰ সুবিধাও দিব পাৰ্টিয়ে তেনেকুৱা কোনো একো কথা নাই আগতে 2008-9ত অখিল গগৈয়ে ফাইল লৈছিল এটা অখিল গগৈৰ ভূতটো যদি ৰকিবুল হুছেইনৰ গাত সোমালে সেইটোৰ ওপৰত মই কি ক'ম মোৰতো ক'বলগীয়া একো নাই এনেকুৱা ফাইলটো 2008-ৰ পৰা 10 চনলৈকে অখিল গগৈয়ে প্ৰত্যেক দিনা ফাইল দেখুৱায় আৰু অসমৰ সংবাদ মাধ্যমে এইটো ডাঙৰ বিগ ব্ৰেকিং এনেকৈ পাব্লিছ কৰিছিল এতিয়াও আপোনালোকে কৰাৰ এটা মছলা পাইছে কৰি থাকক তেখেতে যি কয় কওক আৰু তেখেতৰ প্ৰশ্নৰ উত্তৰ মোকতো তেওঁ সুধিব নোৱাৰে তেওঁ সংসদত সুধিব গতিকে মোক সুধিব বিধানসভাত মোক যি সুধিব মই বিধানসভাত ক'ম